এইটো আমাৰ এইটো বিশেষ এটা ক'বলগীয়া বহুত ডাঙৰ কথা আছে আমাৰ এই 39 ৰাষ্ট্ৰীয় ঘাইপথত। আমাৰ এনাৰলত গোটেই মানুহ অহা যোৱা কৰে, ৰাতিপুৱা সন্ধিয়া হওক আমাৰ চাহ শ্ৰমিকো অহা যোৱা কৰা এই ৰাস্তাটোত কোনটো মুহূৰ্তত কোনটো টাইমত কোনটো ঠাইত পাৰ হ'ব কোনো ক'ব নোৱাৰে। গোটেই হাতী জাকটো আপোনাৰ গোটেই 3 সপ্তাহ 4 সপ্তাহ ধৰি আমাৰ এইটো অঞ্চলত বসবাস কৰি আছে। গতিকে বন বিভাগে ইয়াৰ কোনো ইনিচিয়েটিভ লোৱা নাই। আমি নিজৰ যোগেদি তেওঁলোকক আমি জনাইছোঁ, চৰকাৰকো গুহাৰি কৰিছোঁ, আপোনালোকে হাতীৰ ক্ষেত্ৰত আপোনালোকে হাতী মানুহ সংঘাতৰ ক্ষেত্ৰত আপোনালোকে অকণ ইনিচিয়েটিভ লওক। মানুহ নহ'লে আপোনাৰ ৰুদ্ৰ হৈ যাব। এইটো প্ৰতিবাদ কৰিবৰ কাৰণে বহুত উগ্ৰ হৈ আছে মানুহ। গোটেই দিনটো আপোনাৰ হাতীৰ লগতে আপোনাৰ চাহ শ্ৰমিক কাম কৰি আছে। তাৰ লগতে ৰাতি আপোনাৰ মানুহ শুব পৰা নাই। ঘৰত আহি ঘৰ চব ভাঙি দিছে, মানুহৰ থকা মেলা বহুত অসুবিধা হৈছে। গতিকে ইয়াৰ বিষয়টো অকণ গুৰুত্ব দিয়ক বুলি অনুৰোধ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।